নমস্কাৰ এই মুহূৰ্তত আপোনালোকে চাইছে সাহিত্য টেকনলজি ইউটিউব চেনেল এই চেনেল ৰাজ্য খবৰটোতে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ আগবঢ়াইছে যিকেইটা খবৰ আপোনালোকে জনাটো অত্যন্ত দৰকাৰী আৰু এই খবৰকেইটা আপোনালোকে উপস্থাপন কৰাৰ আগতে আপোনালোকে যদি এই চেনেলটো নতুনকৈ আহিছে তেন্তে চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি থব আৰু ভিডিঅ'টোত এটা লাইক কৰি উৎসাহিত কৰিব প্ৰথমটো এই মুহূৰ্তত অতি গুৰুত্বপূৰ্ণ এটা বহুত ডাঙৰ ব্ৰেকিং নিউজ মুকলি হৈ আহিছে কিয়নো আজি অসমত কোভিড আক্ৰান্তৰ ইতিমধ্যে হ্ৰাস পাইছে কিছু পৰিমাণে কিন্তু আমাৰ হাতত তথ্য আহি পৰা অনুসৰি ৰাজ্যত কোভিড পজিটিভ হাৰ এতিয়া লক্ষণীয়ভাৱে কমি আহিছে আৰু ৰাজ্যত কোভিডৰ আক্ৰান্ত পজিটিভিটি হাৰ 4% ইতিমধ্যে কমি গৈছে এইটো এটা বহুতে ভাল খবৰ কিয়নো আজিৰ দিনত কোভিড এক প্ৰাণ কাহিনীছে মাত্ৰ 44 গৰাকী লোকৰ কিয়নো যি আগতে কোভিডে সংঘাৰী ৰূপ ধাৰণ কৰিছিল কিয়নো 90-100 জন লোক প্ৰাণহানি হৈছিল মাত্ৰ 24 ঘণ্টাতে কিন্তু বিগত 24 ঘণ্টাৰ ৰাজ্যত মাৰাত্মক ভাইৰাছ বিধৰ আক্ৰান্ত হৈছে 3700 গৰাকী আজি 1,15,968টা কোভিড পৰীক্ষা সম্পূৰ্ণ কৰা হৈছিল আৰু এই মুহূৰ্তত সকলোকে ডাঙৰ গুৰুত্বপূৰ্ণ ভাল খবৰটো হৈছে যে আজি বহুত দিনৰ মূৰত কামৰূপ মেট্ৰত বিগত 24 ঘণ্টাত মাত্ৰ আক্ৰান্ত হৈছে 276 গৰাকী লোকৰ পাছতো এই মুহূৰ্তত আন এটাই বহুতে ডাঙৰ গুৰুত্বপূৰ্ণ এটা ব্ৰেকিং নিউজ মুকলি হৈছে এটা ভয়ানক খবৰ কিয়নো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিলে কোনে আক্ৰমণ কিয়নো ইয়াত কৈছে যে মুখ্যমন্ত্ৰী মেয়ৰকৰণৰ ৰাজনীতি কৰাৰ অভিযোগ তাৰ লগতে মুখ্যমন্ত্ৰী কৰিছে ইতিমধ্যে ভয়ংকৰ আক্ৰমণ আৰু ইয়াত প্ৰথমতে কৈছে চিকিৎসকক আক্ৰমণকাৰীৰ নাম প্ৰকাশ কৰাক লৈ মুখ্যমন্ত্ৰী আক্ৰমণ আব্দুল খালেকৰ কিয়নো কৈছে যে মেয়ৰকৰণৰ ৰাজনীতি আখ্যা সাংসদ খালেকৰ আৰু সাংসদগৰাকী স্পষ্টভাৱে কৈছে যে মাৰ্কাজত কোভিড আক্ৰান্ত হয় মুখ্যমন্ত্ৰী প্ৰকাশ কৰে তথ্য আৰু কিন্তু যদি কুম্ভমেলাৰ কথা নকয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু সেয়ে কৈছে ৰাজ্য স্বাস্থ্যৰ বাবে ভাল কথা নহয় আৰু লগতে তেওঁ এটা বৃহৎ কথা কৈছে যে চিকিৎসক আক্ৰমণৰ এটা ঘটনা লৈহে সৰব হোৱাৰ অভিযোগ সাংসদ খালেকৰ কিয়নো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এজন চিকিৎসকৰ প্ৰতিহে এতিয়া আক্ৰমণ যি হৈছিল তাৰ প্ৰতি ঘটনাক লৈহে সৰব হৈছে নেকি আৰু লগতে সাংসদগৰাকীয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আক্ৰমণৰ লক্ষ্য কৰি কয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এজন চিকিৎসকৰ আক্ৰমণৰ ঘটনাক লৈ এতিয়া সৰব হৈছে কিন্তু বাকী আৰু আন এজন চিকিৎসক আৰু লগতে বহুতো চিকিৎসকক মাৰপিটৰ ঘটনা সংঘটিত হৈছে সেয়া মুখ্যমন্ত্ৰীৰ পাছতো এই মুহূৰ্তত আজিৰ দিনটো আন এটাই বহুতে ডাঙৰ ব্ৰেকিং নিউজ এটা বহুতেই গুৰুত্বপূৰ্ণ খবৰ মুকলি হৈ আহিছে কিন্তু কোভিডৰ বাবে সকলো অসমতে আন্তঃজিলা যাতায়াত ইতিমধ্যে বন্ধ হৈ আছিল কিয়নো এখন জিলাৰ পৰা আন এখন জিলালৈ যোৱা সম্পূৰ্ণৰূপে বন্ধ হৈ আছিল আৰু কোভিডৰ কিছু কাম কৰাৰ প্ৰতি লক্ষ্য ৰাখি আজি চৰকাৰে বহুতো নীতি নিৰ্দেশনা জাৰি কৰিছে কিন্তু ইয়াত প্ৰথমতে এটা ঘোষণা কৰিছে যে আজিৰ পৰা আন্তঃজিলা যাতায়াতৰ সমস্যা পৰা নাইকিয়া হৈ পৰিব কিয়নো এখন জিলাৰ পৰা আন এখন জিলালৈ যাবলৈ ইতিমধ্যে লাভ কৰিব পাৰিব ই পাছ কিন্তু এইটো সম্পূৰ্ণৰূপে বন্ধ কৰি থৈছিল কিন্তু আজিৰ পৰা এই খুলি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু আজিৰ পৰা এখন জিলাৰ পৰা আন এখন জিলালৈ যাবলৈ লাভ কৰিব ই পাছ আৰু এই ই পাছৰ বাবে মুকলি কৰা হৈছে দুটাকৈ বৃহৎ লিংক কিয়নো কৈছে যে জৰুৰী কামৰ বাবে অন্য জিলালৈ যাব পাৰিব ই পাছ লৈ আৰু ইতিমধ্যে বঙাইগাঁও জিলা প্ৰশাসনে ই পাছৰ ব্যৱস্থা কৰিছে জনসাধাৰণৰ বাবে তে আপুনি কেনেকৈ ই পাছ উলিয়াব পাৰিব ইয়াত কৈছে ছাৰ্ভিচ আৰু online.gov.in আৰু bongaigaon.gov.in লাভ কৰিব পাৰিব আপোনাৰ ই পাছ এই দুটা ৱেবছাইটলৈ গৈ আপুনি ইতিমধ্যে ই পাছ অন্য এখন জিলালৈ যাবলৈ যি ই পাছ দৰকাৰ হয় সেই ই পাছ আপুনি ইয়াৰে লাভ কৰিব তাৰ পাছতো এই মুহূৰ্তত সকলোতকৈ ডাঙৰ গুৰুত্বপূৰ্ণ আজিৰ দিনৰ ব্ৰেকিং নিউজটো মুকলি হৈ আহিছে কিয়নো ৰাজ্য চৰকাৰে আজি পুৱা 5 বজাৰ পৰা ৰাজ্য নতুন SOP বৃহৎ সালসলনি খাদ্য আইনৰ সময়সীমা বৃদ্ধি কৰাৰ লগতে বৃহৎ নীতি নিৰ্দেশনা ইতিমধ্যে জাৰি কৰিছে কিয়নো আজি পুৱা 5 বজাৰ পৰা ৰাজ্য নতুন নীতি নিৰ্দেশনা ৰাজ্যত খাদ্য আইনৰ সময় ইতিমধ্যে সলনি কৰি আৰু তাৰ লগতে ৰাজ্যৰ খাদ্য আইনৰ সময় সলনি হৈছে আৰু ৰাজ্যত ক্ৰমান্বয়ে কৰোনা ভাইৰাছৰ সংক্ৰমণ হ্ৰাস পাইছে যদিও সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণ অনাৰ ক্ষেত্ৰত লক্ষ্যৰে অসম দুৰ্যোগ প্ৰশমন বিভাগে 30 এপ্ৰিললৈকে জাৰি কৰা নিৰ্দেশনা আৰু সন্দেহৰ সন্দৰ্ভত ইতিমধ্যে প্ৰশাসনে আজি পুনৰ সালসলনি কৰিছে ৰাজ্যৰ খাদ্য আইনৰ সময় আৰু ইতিমধ্যে ইয়াত কৈছে যে আজি নতুনকৈ জাৰি কৰা নিৰ্দেশনা অনুসৰি সমগ্ৰ ৰাজ্যত আজি 6 জুনৰ পৰা ৰাজ্যৰ খাদ্য আইনৰ সময় ইতিমধ্যে সালসলনি কৰি দিনৰ 1 বজালৈ পিছুৱাই দিছে আৰু পুৱা 5 বজা পিছদিনা পুৱা 5 বজালৈকে থাকিব খাদ্য আইন আৰু এই সময়ছোৱাত সকলো দোকান পোহাৰ বাণিজ্যিক ক্ষেত্ৰত দিনৰ 12 বজাৰ আৰু 1 বজালৈকে খোলা ৰাখিব সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু ৰেষ্টুৰেণ্ট ধাবা অন্যান্য ভোজনালয়ত কেৱল আবেলি আৰু 12 বজালৈকে গ্ৰাহকৰ অনুমতি প্ৰদান কৰিছে কিয়নো আবেলিলৈকে এই ৰেষ্টুৰেণ্টসমূহত 12 বজালৈকে ইতিমধ্যে আৰু খাদ্য আহাৰ গ্ৰহণৰ ক্ষেত্ৰত পৰামৰ্শ দিছে আৰু আবেলি 1 বজালৈকে খাদ্যৰ হোম ডেলিভাৰী সহ তথ্য তথা খাদ্য সামগ্ৰী যোৱাৰ অনুমতি প্ৰদান কৰিছে ইয়াৰ পিছত কেৱল ঘৰুৱা খাদ্য বিতৰণহে অনুমতি দিয়া হ'ব সকলো চৰকাৰী বেচৰকাৰী কাৰ্যালয় 15 জুনলৈকে বন্ধ থাকিব আৰু উপসচিব আৰু ওপৰ পদবীত থকা চৰকাৰী অৰ্ধ চৰকাৰী বিষয় আৰু বেচৰকাৰী খণ্ডৰ জ্যেষ্ঠ বিষয়াসকলক তেওঁলোকৰ মুখ্য সহায়ক কৰ্মচাৰীৰ সৈতে কেৱল জৰুৰীকালীন আৰু অত্যাৱশ্যকীয় কামৰ বাবে কাৰ্যালয়ত উপস্থিত থাকিবলৈ অনুমতি দিয়া হ'ব
আৰু ইয়াত কৈছে ইয়াৰ উপৰিও অহা 15 জনলৈকে আন্তঃজিলা যাতায়াতো বন্ধ থাকিব বুলি নতুন নীতি নিৰ্দেশনা জাৰি কৰিছিল কিন্তু ইতিমধ্যে উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে নীতি নিৰ্দেশনা অনুসৰি চহৰ নগৰ অঞ্চলত দুপৰীয়া 12 বজালৈকে গ্ৰাম্য অঞ্চলত দুপৰীয়া 2 বজালৈকে কাৰফিউ প্ৰযোজ্য আৰু পাছতো এই মুহূৰ্তত আন এটা বহুতে ডাঙৰ গুৰুত্বপূৰ্ণ এটা ব্ৰেকিং নিউজ মুকলি হৈ আহিছে কিয়নো অল বেংকৰ বাবে গ্ৰাহকৰ বাবে এটা ডাঙৰ খবৰ SBI HDFC ICICI গ্ৰাহকসকলৰ লগতে বহুতো বেংকৰ বাবে এটা জৰুৰী খবৰ কিয়নো অহা 30 জুনৰ পিছত বন্ধ হৈ পৰিব পাৰে আপোনাৰ এইসমূহ বেংকৰ কাম-কাজ কিয়নো SBI HDFC ICICI বেংকৰ অফ বৰোদাই জ্যেষ্ঠ নাগৰিকসকলৰ বাবে আগবঢ়াইছে বিশেষ অফাৰ কিন্তু অহা 30 জুনৰ শেষ হ'ব সেই অফাৰ ম্যাদ আৰু বিগত বছৰ অৰ্থাৎ 2020 বৰ্ষৰ মে মাহতে বেংকসমূহে জ্যেষ্ঠ নাগৰিকৰ বিশেষ প্ৰস্তাৱ লৈ আহিছিল যিয়ে নিৰ্বাচিত আৰু মিউচুৰিটি টকা FD ফিক্সড ডিপজিটৰ তথ্য জ্যেষ্ঠ নাগৰিকৰ বাবে প্ৰযোজ্য সুতৰ হাৰ ওপৰত 0.50% অতিৰিক্ত সুদ প্ৰদান কৰিছিল যি নিয়মীয়া গ্ৰাহকৰ পৰিশোধ কৰাৰ সুদতকৈ 1% অধিক আছিল কিন্তু ইয়াত কৈছে প্ৰথমে এই প্ৰস্তাৱৰ সময়সীমা আছিল 31 মাৰ্চৰ আছিল যদিও পিছৰ কাৰ্যত ইয়াক 30 জুন 2021 লৈ বৃদ্ধি কৰা হয় অৰ্থাৎ এই সুবিধা লাভ কৰিবলৈ জ্যেষ্ঠ নাগৰিকসকলৰ হাতত আছে মাত্ৰ এই মাহটো বাকী আছে আৰু ইয়াত প্ৰথমতে কৈছে SBI ভাৰতীয় ষ্টেট বেংকে সাধাৰণ নাগৰিকসকলৰ বৰ্তমান 5 বছৰীয়া FD ক্ষেত্ৰত 5.4% প্ৰদান কৰি আহিছে থকা হৈছে কিন্তু যদি এগৰাকী জ্যেষ্ঠ নাগৰিকে এই বিশেষ FD আঁচনিৰ অধীনত FD লয় তেন্তে 6.20% সুদ লাভ কৰিব পাৰিব এই আঁচনিখন 5 বছৰ বা তাতোধিক অধিক হ'ব পাৰে হেতু আপোনাৰ নিজৰ ব্যক্তিগত কথা তাৰ পিছতে আহিছে SDFC বেংক কিন্তু SDFC বেংকে সিনিয়ৰ সিটিজেন কেয়াৰ প্ৰৱৰ্তন কৰিছে বেংকে এই জমাবোৰৰ ওপৰত 0.75% সুদত অধিক পৰিশোধ কৰে আৰু যদি এগৰাকী জ্যেষ্ঠ নাগৰিকে SDFC বেংকৰ জ্যেষ্ঠ নাগৰিক যত্নৰ অধীনত ফিক্সড ডিপজিট জমা কৰে তেন্তে তেওঁৰ FDৰ বাবে প্ৰযোজ্য সুতৰ হাৰ হ'ব 6.25% আৰু তাৰ পিছতে আছে বেংক অফ বৰোদাৰ কিয়নো এই কৈছে বেংক অফ বৰোদাৰ বিশেষ FD আঁচনিৰ অধীনত 5 বছৰ পৰা 10 বছৰলৈকে যদি কোনো এজন জ্যেষ্ঠ নাগৰিকৰ ফিক্সড ডিপজিট কৰে তেন্তে তেওঁ এই জমাৰ বাবে প্ৰযোজ্য সুতৰ হাৰ 6.25% লৈ পাব আৰু তাৰ লগতে ICICI বেংকৰ কথা ইয়াত উল্লেখ কৰা হৈছে কিয়নো ICICI বেংকে জ্যেষ্ঠ নাগৰিকৰ বাবে বিশেষ FD আঁচনি ICICI বেংক গোল্ডেন ইয়াৰ আৰু ICICI বেংক গোল্ডেন ইয়াৰ্ছ আঁচনি আৰম্ভ কৰিছে বেংকে এই আঁচনিৰ অধীনত 0.80%লৈকে অধিক সুতৰ হাৰ বঢ়াইছে আৰু ICICI বেংকৰ গোল্ডেন ইয়াৰ FD আঁচনিয়ে জ্যেষ্ঠ নাগৰিকসকলক বছৰি 6.30% সুদ প্ৰদান কৰি আছে এই বুলি তথ্য আহি পৰিছে তে আপোনালোকৰ বাবে 30 জুনৰ বাবে আছে সময় আৰু আপোনালোকে এই বিশেষ অফাৰ বৃহৎ অফাৰ লাভ কৰিব পাৰিব বেংকে জাৰি কৰিছে এই অফাৰ কিয়নো আপোনাৰ হাতত এই মাহটোৰ কেইটামান দিনহে বাকী আছে আৰু তাৰ পিছতে আপোনাৰ এই অফাৰ সমাপ্ত হ'ব সেয়ে আপুনি অতি পলম নকৰি বেংকৰ পৰা এই অফাৰসমূহ লাভ উঠাবলৈ পাৰিব ইয়াৰ পাছতো এই মুহূৰ্তত আন এটা বহুত ডাঙৰ গুৰুত্বপূৰ্ণ এটা ভাল খবৰ মুকলি হৈ আহিছে কিয়নো কৈছে যে অসম ইতিমধ্যে 7খন চিকিৎসা মহাবিদ্যালয় শিশুৰ বাবে বিশেষ ICU সুবিধা আৰু লগতে জিলা চিকিৎসালয়সমূহতো 10খন ICU বিচনা শিশুৰ চিকিৎসা স্বাস্থ্য মন্ত্ৰীৰ ঘোষণা কিয়নো ৰাজ্যত কৰোনা দ্বিতীয় ঢৌৱে সৃষ্টি কৰাৰ ভয়ংকৰ পৰিৱেশৰ সৈতে যুঁজি থকা স্বাস্থ্য বিভাগে সম্ভাৱ্য তৃতীয় ঢৌৰ বাবে আগতীয়া প্ৰতিৰোধ প্ৰস্তুতি আৰম্ভ কৰিছে বিশেষজ্ঞ তথ্য অনুসৰি কৰোনা তৃতীয় ঢৌৱে সৰ্বাধিক আক্ৰান্ত কৰিব পাৰে শিশুসকলক এনে পৰিস্থিতি শিশুসকলক সংক্ৰমণ কৰাৰ প্ৰতিৰোধ কৰি ৰখাৰ লগতে চিকিৎসকৰ ক্ষেত্ৰত বিশেষ পদক্ষেপ লোৱাৰ যথেষ্ট অত্যাৱশ্যকীয় আছে কিয়নো সম্ভাৱ্য এনে পৰিস্থিতিৰ সৈতে জোৰা মাৰিবলৈ গৈ স্বাস্থ্য বিভাগে শিশুৰ ইতিমধ্যে বিশেষ ICU স্থাপন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু জনতা ভৱনত আয়োজিত এখন সংবাদমেল স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই এনে প্ৰস্তুতি তথ্য সদৰি কৰি কয় যে শিশুসকলৰ বাবে 7খন চিকিৎসা মহাবিদ্যালয় হস্পিটেল বিশেষ ICU স্থাপনৰ বাবে ইতিমধ্যে কাম আৰম্ভ কৰিছে সমান্তৰালভাৱে জিলা চিকিৎসাসমূহতো 10খন ICU বিচনাৰে শিশুৰ চিকিৎসাৰ ক্ষেত্ৰত বিশেষ পদক্ষেপ লোৱা হৈছে স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে প্ৰকাশ কৰা অনুসৰি বিভাগে 7খন চিকিৎসা মহাবিদ্যালয় আৰু মুঠ 320খন ICU বিচনা সাজু কৰিব ওলাইছে আৰু ইয়াৰে শিলচৰ চিকিৎসা মহাবিদ্যালয় হস্পিটেলত 40খন যোৰহাট চিকিৎসা মহাবিদ্যালয়ত